আসসালামু আলাইকুম, নমস্কাৰ। আজিৰ এই পবিত্ৰ দিনত এই শুভ মুহূৰ্তত সকলোৱে সাক্ষী হৈ ৰল। আগন্তুক গাঁও পঞ্চায়তৰ ৫৪ নং বানিয়াৰাপাৰাৰ ৪ নং খণ্ডৰ গড়েমেৰী গাঁৱৰ সদস্য প্ৰাৰ্থী। মোৰ নাম ছফিয়া ইয়াছমিন। শিক্ষাগত যোগ্যতা মই BSc DLED কম্পিউটাৰ ইঞ্জিনিয়াৰিং কৰিছোঁ। মই ভাবিছোঁ ৰাইজৰ সেৱা কৰিম আৰু ৰাইজে যদি মোক বিচাৰে তেনেহ'লে ৰাইজে মোক আগুৱাই লৈ যাব যাতে ৰাইজৰ সেৱা কৰিব পাৰোঁ। এইখিনি মোৰ কাম। মই এজন হাউচ ৱাইফ। মোৰ লক্ষ্য এটাই, মই যাতে জনসাধাৰণৰ স্বাৰ্থে জনসাধাৰণৰ সেৱা কৰিব পাৰোঁ, এইটোৱে মোৰ লক্ষ্য। এইটো ৰাজনীতিটো একাম হৈ ক'ব বিচাৰে মানে এক বেমেজালি চক্ৰ। গতিকে আপুনি শিক্ষাগত অৰ্হতা থকাৰ পাছতো ৰাজনীতিৰ দৰে এনেকুৱা পথাৰত কিয় নিজকে এটা মানে তলতীয়া এটা সদস্য, গতিকে গাঁও পঞ্চায়তৰ সদস্য এজন ৰাজনৈতিক আচলতে কথা এটা হ'ল যে আমি তলৰ পৰাই ওপৰলৈ যাব লাগে। আৰু বস্তুটো যেহেতু সকলোৱে আপোনালোকে কৈ আছে লেতেৰা, আচলতে লেতেৰা নহয়। যাৰ যিটো দৃষ্টি সেইটোৱে দৃষ্টিভংগীৰে চালে আমি এই বস্তুটো শুদ্ধ আৰু পৰিষ্কাৰ নিকা কৰিব পাৰোঁ। ৰাইজে যদি আমাৰ হাতে হাত মিলাই কাম কৰে আৰু আমাক যদি সুযোগ দিয়ে, ইমানখিনি লিখা পঢ়া কৰাৰ পিছত যদি ৰাইজে আমাক সুযোগ দিয়ে, তেনেহ'লে আমি ৰাইজৰ হাতত হাত মিলাই যাতে ৰাইজৰ সেৱা কৰিব পাৰোঁ, এটাই মোৰ লক্ষ্য। যাতে সমাজখন আৰু উন্নতিৰ দিশত আৰু যাতে শিক্ষিত সমাজক আৰু আগুৱাই লৈ যাব পাৰোঁ, এইটোৱে মোৰ লক্ষ্য। আৰু বাকী একো নহয়। মোৰ ৱাৰ্ডৰ পৰা 3জন প্ৰতিদ্বন্দ্বী ওলাইছে। হয়, মোৰ বিশ্বাস আছে ওপৰৱালাৰ ওপৰত। মই কাকো নকওঁ তেনেকুৱাকৈ, মই জনসাধাৰণৰ ওপৰত বিশ্বাস ৰাখিয়েই মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। সেইটো ওপৰৱালা আল্লাহ তালাই জানে। মোক যদি আল্লাহ তালাই সেইটো দয়া কৰে সেইটো হ'ম। আৰু মই কাকো চেয়াৰ পেলোৱা বুলি কোৱা নাই, সেইটো আল্লাহ তালাৰ ওপৰত মোৰ বিশ্বাস। সেইটো পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। ৰাইজৰ হতে মোৰ এটাই কাম, যাতে ধৰক বাল্য বিবাহ, তাৰপিছত ৰাস্তা ঘাটৰ কাম আৰু বহুত কিবা কিবি আছে এতিয়াও আমাৰ সমাজত, সেইখিনি যাতে আমি নিকা কৰিব পাৰোঁ, ভাল কৰিব পাৰোঁ, উন্নতিৰ দিশত আমি আগুৱাই লৈ যাব পাৰোঁ, সেইটোৱে আমাৰ লক্ষ্য। আছে 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 সেইটো পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। এইটো মই এতিয়া আপোনালোকক অৱগত কৰিব নোৱাৰিম। সমাগত পঞ্চায়ত নিৰ্বাচন আৰু এই পঞ্চায়ত নিৰ্বাচনত এইবেলি যি নিৰ্বাচন অনুষ্ঠিত হ'ব, এক সুন্দৰ এক প্ৰক্ৰিয়াৰ মাজেৰে হ'বলৈ আৰম্ভ কৰিছে। আজি আপোনাৰ মনোনয়নৰ অন্তিম দিন। এই অন্তিম দিনটোত কাদং গাঁও পঞ্চায়তৰ 6 নম্বৰ খণ্ডৰ পৰা মই প্ৰাৰ্থিত্ব আগবঢ়ালোঁ আৰু ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। এইটো আমাৰ 57 নং কাদং গাঁও পঞ্চায়ত। সাংবাদিকতাৰ পৰা হঠাৎকৈ নিৰ্বাচনী নাই, এইটো আপুনি চাইছে যে বহুত দিন হ'ল সাংবাদিকতাৰ লগত জড়িত। সাংবাদিকতা কৰিও ইতিমধ্যে সমাজৰ বিভিন্ন কামৰ লগত জড়িত হৈ আছোঁ। আপোনালোকে জানে যে সমাজত ৰৈ থকা যিসমূহ সমস্যা, এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আমি যিমান দূৰ পাৰিছোঁ যে সাংবাদিক হিচাপে চেষ্টা কৰিছোঁ, সমাজখন কিছু পৰিৱৰ্তন কৰাৰ চেষ্টা কৰিছোঁ। এইবেলি ভাবিছোঁ যে যিহেতু ৰাজনৈতিকভাৱে দিয়া হোৱা নাই, ৱাৰ্ডৰ পৰা ৰাজনৈতিকভাৱে দিয়া হোৱা নাই, গতিকে মই ভাবোঁ যে এইবাৰ এটা সামাজিক কাম কৰাৰ কিছু এটা সুযোগ পাইছোঁ। আৰু সেয়া নিৰ্বাচনৰ জৰিয়তে যদি ৰাইজে বিবেচনা কৰে তেতিয়াহ'লে নিশ্চিতভাৱে যদি জয়ী হ'ব পাৰোঁ, সমাজক কিছু কাম কৰাৰ কাৰণে যিটো প্ৰেৰণা বা উৎসাহ আগৰ পৰা আছে সেই বাস্তৱত ৰূপায়িত কৰিব পাৰিম বুলি মোৰ ইচ্ছা। মই ভাবিছোঁ নিশ্চিতভাৱে যথেষ্ট সমৰ্থন পাইছে। আপোনালোকে জানে যে এইবেলি পঞ্চায়ত নিৰ্বাচনত কাক ভোট দিব ৰাইজ ইতিমধ্যে বুজি পাইছে। যিসকল দুৰ্নীতিবাজ লোক, যিসকল ব্যক্তিয়ে দুৰ্নীতি কৰে আৰু যিসকল ব্যক্তিয়ে ঘৃণাৰ ৰাজনীতি কৰে, যিসকল ব্যক্তি সমাজত ঘৃণাৰ যিটো বিষ বাষ্প বিয়পায়, তেওঁলোকৰ বিৰুদ্ধে এইবাৰ ভোট পৰিব। গতিকে আমি জানে যে সংবাদকৰ্মী সংবাদ জগতৰ লগত জড়িত, আমি দুৰ্নীতি ভাল নাপাওঁ। গতিকে তেনেকুৱা ক্ষেত্ৰত স্বচ্ছ আৰু নিকা মানুহ পঞ্চায়তৰ জনগণে বিচাৰিছে বুলি মই ভাবোঁ। আৰু সেই হিচাপে যথেষ্ট সমৰ্থন ৰাইজৰ পাইছোঁ। ইতিমধ্যে দেখা পাইছে যথেষ্টখিনি মানুহ আহিছে। যাদু বুলি নহয়, ৰাইজে মইতো ক'লোৱে কাক ভোট দিব, যে যিগৰাকী ব্যক্তি স্বচ্ছ। আপোনালোকে জানে যে পঞ্চায়তৰ এইবেলি কিয় দিয়া হোৱা নাই প্ৰত্যেক চিহ্ন, আপোনালোকে জানে যে সকলোৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰিব। তেনেকুৱা ক্ষেত্ৰত জনসাধাৰণে সেইগৰাকী ব্যক্তিকে ভোট দিব যিগৰাকী ব্যক্তি বিগত সময়ছোৱাত দুৰ্নীতিৰ লগত জড়িত, তেওঁৰ বিপক্ষে ভোটটো দিব। গতিকে স্বাধীনতাৰ পিছৰ পৰাই কাদং জিপিত
যি সমস্যা আছে একাংশ সমস্যা সমাধান হৈছে আৰু একাংশ হোৱা নাই কেনেধৰণৰ আপুনি সমস্যা যদি আপুনি স্বাধীনতাৰ সমাধান কথা কয় কৰিব? নিশ্চয় নিশ্চয় সমাধান স্বাধীনতাৰ কৰিব কথা যদি ক'ব বিচাৰে আজিৰ তাৰিখতো মন্দিয়া ব্লকত ইতিমধ্যে 27টা গাঁও পঞ্চায়ত আছিলে আজি কাটিকৈ 12খন আছে 12খন গাঁও পঞ্চায়তৰ ভিতৰত মই ভাবোঁ যদি পিছপৰা ৰাস্তা ঘাট বৰ্তমানো আছে বৰ্তমানে কাটং গাঁও পঞ্চায়তত আছে গতিকে সেই কথা আপোনালোকক ক'ব নালাগে আপোনালোকৰ সংবাদকৰ্মী জানে যে বহুত সময়ত আপোনালোকে গৈছে আজিৰ তাৰিখতো মই যোৱা ৰাতি মই দেখা পাইছোঁ ৰাতি 12টা বজাত এগৰাকী ৰোগীক ৰাতি অচেতন হৈ গৈছে এগৰাকী ৰোগীক অটো মানে ই ৰিক্সাত উঠাই ঠেলি লৈ যাব লগা হৈছে আজি কাদং জিপিৰ কথা মই কৈছোঁ গতিকে এনেকুৱা উদাহৰণ বহুত আছে আমি চাচৰা পঞ্চায়তৰ যেটো ইলেকশন আগামী যেটো ইলেকশন হ'ব হেতু আমি 10 নম্বৰ খণ্ডৰ তেদাৰা পাথাৰত আমি টিকেট প্ৰত্যাশী আমি হেতু নমিনেশন দাখিল কৰিবলৈ আহিছো কি টিকেট লাগে টিকেট মানে দলীয় টিকেট নাই হেতু নিৰ্দলীয় হ'ব হেতু ইয়াৰ পৰা বিবেচনা কৰিব প্ৰাৰ্থিত্ব প্ৰত্যাশী মই আমি নিৰ্বাচন খেলিব এই কাৰণে আহিছো যে তাৰ মানে যি প্ৰাপ্য যাৰ দৰকাৰ হয় যেটো তাৰ মানে লাগে হেতু বস্তু তাৰ মানে আমাৰ যিবিলাক আগতে যিবিলাক ই হৈ গৈছে মেম্বাৰ বিলাক হৈ গৈছে বেছি হৈ গৈছে তেখেতে বঞ্চিত কৰে নেক্সটত জানি বঞ্চিত কৰিব নোৱাৰে সেই আশাৰে আমি ই কৰিছো এবাৰে প্ৰথম নেকি যেটো আপোনাৰ ন্যায় যেটো লাগে তাৰ মানে যেটো আপোনাৰ দৰকাৰ হেতু ৰাস্তাৰ কাৰণে যদি আমি কওঁ তাৰ মানে ৰাস্তাৰ কাম নকৰে হেতু আমাৰ দৰকাৰ হেতু নকৰে এনেকুৱা দৰকাৰ যেটো আমাৰ যেটো ন্যায় হেতু ন্যায় বঞ্চিত কৰাৰ কাৰণে যেটো বঞ্চিত কৰিছে সেই বঞ্চিতৰ পৰা আমি তাৰ মানে উচিত ন্যায় লাগে বুলি আমি এই কাৰণে আহিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত